নগাঁৱত সংঘটিত হৈছে এটা মাৰপিটৰ ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰক এবাৰ প্ৰহাৰ কৰিলে তেওঁৰে কিছুমান যি সেইখন বিদ্যালয়ৰে যি উচ্চ স্থানৰ যিসকল ছাত্ৰ আছিলে তেওঁক মাৰপিট কৰিলে। মাৰপিট গুৰুতৰভাৱে আঘাত কৰিছে। মই দেখুৱাম সেই যিজন ছাত্ৰ, সেই ছাত্ৰজনৰ নাম হৈছে সেউজ গায়ন। বৰ্তমান এইজন হৈছে সেইগৰাকী ছাত্ৰ। নগাঁৱৰ এখন আগশাৰী শিক্ষানুষ্ঠান খাইজ্যোতিত এখেতে নৱম শ্ৰেণীত অধ্যয়নত আছিলে। আৰু আজি কেইজনমান ল'ৰা আহি পেলাই ক্লাছ 10ৰ কেইজনমান ল'ৰা আহিছিলে, ছাত্ৰ আহি পেলাই বৰ বেয়াকৈ প্ৰহাৰ কৰিছিলে। প্ৰায় 5-6জনীয়া ছাত্ৰৰ দল আহিছিলে। মই তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম। তুমি প্ৰথমতে অকল মোৰ ওচৰলৈ আহিব লাগিব। ঘটনাটো কি হৈছিলে, কেইটা বজাত হৈছিলে, কি হৈছিলে আৰু কিয় হৈছিলে? হয়, প্ৰায় 11:30 মানত হৈছিলে। আমাৰ ফিজিক্সৰ পিৰিয়ড চলি আছিলে। তেতিয়া আমি চব নৰ্মেলি আছিলোঁ ক্লাছত। তাৰপিছত ফিজিক্সৰ পিৰিয়ড ষ্টাৰ্ট হৈ যেতিয়া এণ্ড হ'বলৈ হৈছে, তেতিয়া মই দেখিছোঁ ক্লাছ 10ৰ 15জনমান ছাত্ৰ আছিলে। তেওঁলোক ক্লাছৰ বাহিৰতে ৰখি আছিলে ছাৰ যাতে ক্লাছৰ পৰা বাহিৰলৈ ওলাই যাওক। দেন ছাৰ যেতিয়া ক্লাছৰ পৰা ওলাই গ'ল, তেওঁলোক লগালগ ক্লাছত সোমালে। দেন এজনে তাৰপৰা প্লাষ্টিকৰ বটল এটা লৈ, হাৰ্ড প্লাষ্টিকৰ যিটো বটল থাকে, মোৰ মূৰত মাৰি দিলে। বটলটো তাতে টুকুৰা হৈ গ'ল। তাৰপিছত তাৰপৰা আৰু এজন আহিলে। তেওঁ আহি পেলাই মোক ঘুচিওৱা আৰম্ভ কৰি দিলে। মই মোৰ মুখখন বচাবলৈ মোৰ হাতীখন এনেকৈ মূৰৰ ওপৰত দি পেলাই মই তলমু কৰি দিলোঁ। আৰু তেতিয়া মোক কুল 6-7জন মানে একেলগে আক্ৰমণ কৰিছে। আমাৰ ক্লাছৰ কাকো সোমাব মানা কৰিছে, চবকে বান্ধি থৈ দিছে যে কোনেও সোমাব নোৱাৰে। ল'ৰাকেইজনে, ছাত্ৰকেইজনে? হয়। আৰু আমাৰ ক্লাছৰ গেটখন ব্লক কৰি থৈছে যাতে কোনো টিচাৰ আহিব নোৱাৰে মোক বচাবলৈ। এণ্ড সেইখিনি সময়ত চব হোৱাৰ পিছত মই যেতিয়া এনেকৈ মাৰ চাৰ খাই আছোঁ, মোক লাঠ মাৰিছে, মোক ঘুচা মাৰিছে। পিছত মোক উঠাই পেলাই মই যিডাল টাই পিন্ধি থাকোঁ স্কুলৰ, সেইটো পিন্ধি পেলাই এনেকৈ চেপা মাৰি দিছে। মই 40 ছেকেণ্ডমানৰ কাৰণে মই উশাহ ল'ব পৰা নাই। পিছত যোনজন ল'ৰাই তেনেকৈ কৰি থৈছিলে, তেওঁৰে লগৰ এজনে ক'লে যে মৰি যাব আৰু নকৰিবি। তেনেকৈ কোৱাৰ পিছত তেওঁ এৰি দিলে। তাৰপিছতো তেওঁ মোক আকৌ টেটুত ধৰিলে। পিছত তেতিয়া যেনে টিচাৰ আহিছে, দুজন নে 3জন আহিছিলে, তেওঁলোকৰ লগতো মিছবিহেভ কৰিছে ষ্টুডেণ্টকেইটাই। তেওঁলোকৰ লগত মিছবিহেভ কৰি তেওঁলোকৰ ওপৰতো হাত উঠোৱা হৈছে। মাৰিছে, তেওঁলোককো মাৰিছে, শিক্ষককো মাৰিছে? হয়, শিক্ষককো মাৰিছে। ল'ৰাকেইজনৰ নাম তুমি জানানে, যোনে তোমাক প্ৰহাৰ কৰিছিলে? জানো। কি নাম আছিলে? এজন ত্ৰিদেৱ, পীয়ুষ, অভিনৱ কাশ্যপ আৰু এজন তামিম। 4জনে মাৰিছিলে? হয়। এওঁলোকৰ নামটো মানে মেইনলি ওলাইছে, বাট তেহেঁতৰ লগত 15 কেইজনমান আহিছিলে। তেওঁলোকৰ নাম মই নাজানো। আৰু আহিছিলে তেওঁলোকৰ লগত? হয়। ক'ত আঘাত পাইছা? এবাৰ যদি কেমেৰাত দেখুৱাই দিয়া, মোক দেখুৱাব, মোক ভিডিঅ' জাৰ্নেলিষ্টে বৰ্তমান দেখুৱাই দিব। ক'ত তুমি আঘাত পাইছিলা? মূৰত আঘাত পোৱা হৈছিলে। আৰু ক'ত চাবি দি খুচিছিলে ক'ৰবাত? এয়া চাওক, সি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিলে। এগৰাকী ক্লাছ 9ৰ ছাত্ৰক ক্লাছ 10ৰ ছাত্ৰ আহি ওপৰত জুপৰি প্ৰহাৰ কৰিছে। এয়া হৈছে তেওঁ আঘাতৰ চিন। বৰ্তমান তেখেত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বৰ্তমান ঘৰত আহিছে। ইয়াতকৈও ডাঙৰ কথা যে শিক্ষক যিকেইজন গৈছিলে, তেওঁক বচাবৰ কাৰণে যিকেইজন শিক্ষক আগবাঢ়ি গৈছিলে, সেই শিক্ষককেইজনকো প্ৰহাৰ কৰা হৈছিলে। যে কিমান এটা মানসিকতা হ'ব লাগিব ক্লাছ 10ত যদি এই ধৰণৰ মানসিকতা হয় যে ক্লাছ 9ৰ ল'ৰা এগৰাকীক এই ধৰণে মাৰপিট কৰা হৈছে, শিক্ষকক মাৰপিট কৰা হৈছে, তেনেহ'লে সেই কেইগৰাকী ছাত্ৰৰ মানসিকতা কি হ'ব বা সেইগৰাকী ছাত্ৰই ভৱিষ্যতে কি কৰিব গম পোৱা গৈছে। মই তোমাৰ পাৰ কথা জানিব চেষ্টা কৰিম। প্ৰথমতে কিবা তোমাৰ লগত তেওঁলোকৰ লগত সংঘাত আছিল নেকি, যে যাৰ কাৰণে তোমাক আজি তেওঁলোকে বাট চাই আছিলে যে তোমাক অকলে পালে প্ৰহাৰ কৰিম বা আজি পাই গ'ল সেই সুবিধাটো? হয়, মই যিমান শুনিব পাইছোঁ, তেওঁলোকে আগৰ পৰাই মোৰ লগত যুঁজাৰ সুযোগ বিচাৰি আছিলে। তেওঁলোকে বিচাৰি আছিলে যে মই কিবা ফাৰ্ষ্ট ষ্টেপ লওঁ, যাতে তেওঁলোকে মোক আহি পেলাই আক্ৰমণ কৰিব পাৰক। আজি ৰাতিপুৱা মই স্কুল গৈয়ে মই এটা কথা শুনিব পাইছোঁ যে তেওঁলোকে মোক আজি আক্ৰমণ কৰাৰ কথা আছিলে। মই সেই কথা মোৰ স্কুলৰ শিক্ষক মহোদয় ৰাজা ছাৰক কৈছিলোঁ যে ছাৰ আজি কিবা এটা হ'ব পাৰে। ছাৰেও নিজৰ এলাৰ্টনেছটো দেখাই পেলাই ছাৰে কৈছে যে হ'ব, মই কিবা হ'লে মই ষ্টেপ ল'ম। এণ্ড সেইমতে ছাৰে ষ্টেপ লোৱা মই দেখিছোঁ বাৰু। এণ্ড সেইটো হোৱাৰ পিছত ৰাজছাৰক যেতিয়া মই ছাৰে ক'লোঁ, ছাৰেও নেচেচাৰী একশ্যনখিনি লৈছে। মোৰ লগত সেউজৰ পিতৃ আছে। মই পিতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, অকণমান যে আগবাঢ়ি আহে আপুনি, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আপোনাৰ পুত্ৰ স্কুলত গৈছিলে, স্কুলত গৈ পেলাই আজি কেইজনমান যুৱকে ছাত্ৰই প্ৰহাৰ কৰিলে। কি কাৰণে প্ৰহাৰ কৰিলে বা কিবা স্কুলৰ পৰা কৰ্তৃপক্ষৰ পৰা কিবা গম পাইছে নেকি আপুনি? নমস্কাৰ, মই আপোনাৰ আজি স্কুল তাৰ মৰ্ণিং শ্বিফ্টতে হয়, 7টা বজাতে সি গ'ল, মাকে পঠালে। তাৰপিছত মাকে আমি ৰেডি হৈছোঁ, আমি দুয়োগৰাকী পুলিচতে কৰোঁ যে আজি আমাৰ এভিকশ্যন ডিউটি আছিলে, ব্ৰিফিং। মই আছিলোঁ বালিসত্ৰলৈ গ'লোঁ, দুয়োজন আমি
ওলাইছোঁ আৰু তেনেকুৱাতে এওঁ SP অফিচৰ গেটৰ ডিউটি বুলি কয় তাতে তেওঁ আজি ডেপ্লয় হৈছিলে আজিৰ কাৰণে তাৰপিছত তেওঁ তালৈ গ'ল মই তালৈ গ'লোঁ তাৰপিছতে মই গৈ পেলাই আপোনাৰ 10টাত আমাৰ ব্ৰিফিং টাইম আছিলে যদিও আমাৰ গাড়ী ঘোঁৰা অসুবিধাৰ কাৰণে মোৰ যাওঁতে অকণমান আমাৰ দেৰি হৈছে নিজা গাড়ী লৈ গ'লোঁ মই বেলেগো 4জন গ'ল মোৰ লগত আমাৰ কলিগ তাৰপিছত গৈ পেলাই তাতে ঠিক পাওঁ হৈছোঁ ব্ৰিফিং হোৱা নাই মানুহখিনি পালোঁগৈ তাৰপিছত তেওঁলোকে তেনেকৈ থাকোঁতেই মোৰ মোবাইলত ফোনটো বাজিছে মই ফোনটো বজাওঁতে চালোঁ দেখোন CGS ৰাজা ছাৰ ছাৰ কওকচোন তাৰপিছত কৈছে গায়ন ক'ত আছা মই বোলো মই দাদা আজি বালিসত্ৰ তাতে ব্ৰিফিং আছে আমাৰ এভেকশ্যন ডিউটিত আহিছোঁ দাদা কৈছে তোমাৰ ডিউটি পৰিল মই বোলো কৈছে নহয় তুমি অকণমান সময়ৰ কাৰণে গুচি আহিবাচোন কাৰোবাক কৈ পেলাই মই বোলো কেলৈ দাদা তাৰপিছত কৈছে তোমাৰ এই এতিয়া নকওঁ দিয়া আহা তুমি পাই যাবাহি মই বোলো নহয় দাদা মই চিন্তাত পৰি গ'লোঁ তাৰপিছত তেখেতে ক'লে বোলে এই ল'ৰাটোৰ লগত অকণমান মাৰপিট কৰিলে আমাৰ ক্লাছ 10ৰ ল'ৰা অলপ তুমি আহিলে ডিটেইল গম পাবা তাৰপিছতে মই একদম ধাঁ আহিছোঁ আৰু ইফালে ৰাস্তাও ভিৰ তাৰপিছতে আহি মোৰ কাকো কোৱা নাই মই খাইজুতি স্কুলৰ হেৰিয়াতে মই গাড়ীখন ৰাখিলোঁ ছাইডত ৰাখি গ'লোঁ সন্তৰীক সুধি পেলাই বোলো যাব পাৰিমনে কৈছে পাৰিব বোলে ৰাজা ছাৰ ক'ত আছে বোলে ৰাজা ছাৰ সেই প্ৰিন্সিপালৰ ৰুমতে আছে গৈ পাইছোঁ 3জনমান শিক্ষক তাৰপিছতে আমাৰ ল'ৰাটো আছে তাৰপিছত 2গৰাকী শিক্ষয়িত্ৰী গোটেই কপি জপি গোটেই শিক্ষকখিনি মানে অৱস্থাটো নাই তাৰপিছত কৈছে গায়ন আহিলে নেকি বোলো আহিলোঁ ছাৰ তাৰপিছতে মই প্ৰিন্সিপালক নমস্কাৰ দিলোঁ তাৰপিছতে গোটেইখিনি মানে মোক একদম গোটেই কথাখিনি এফালৰ পৰা কৈছে বোলো ছাৰ নমস্কাৰ ছাৰ তাৰপিছত কৈছে বৰ আজি দুখৰ কথা এনেকুৱা এটা ঘটনা ঘটি গ'ল মই আউট অফ কণ্ট্ৰল মই কি কৰিম প্ৰিন্সিপালে ক'লে তাৰপিছত মই তেতিয়া চাইছোঁ মই মনে মনে আছোঁ ছাৰৰ কথা কিন্তু শুনি ল'ব লাগিব তাৰপিছতে ৰাজা ছাৰে ক'লে গায়ন এনেকুৱা ঘটনা এটা হৈ গৈছে একদম 4টা ল'ৰা সোমাই একদম ৱেপনছ গোটেই লৈ তাক একদম চিনেমা বৰাবৰ মাৰি আছে কি আছিলে কৈছে নেকি কম্পাছ আছিলে ৰেঞ্চৰ দৰে এডাল লোহা আছিলে বটল আছিলে তাৰ মুখেহে শুনিছোঁ তাৰপিছত জখমীটো মই মানে ছাৰহঁতৰ আগত চোৱা নাই ছাৰহঁতে অলৰেডি মোৰ সেইখিনি কথাই কৈ আছেতো তাৰপিছতে মই ইতিমধ্যে ছাৰহঁতৰ পৰা শুনি পেলাই মই মানে বোলো ছাৰ মই এনেকুৱা মই ব্যস্ত মানুহৰ কাৰণে মই ল'ৰা ছোৱালীক আমি টিউশ্যন দিওঁ সি টিউশ্যনো লৈছে টিউশ্যনলৈ গ'লেও মই সি কিমান সময়ত আহিল মই মাকক সুধি থাকোঁ আৰু ইতিমধ্যে মই অফিচত দেৰিলৈকে থাকোঁ মই 8টা 9টালৈকে থাকোঁ আপোনালোকে এতিয়ালৈকে এজাহাৰ দিছে নেকি সেইকেইজন ছাত্ৰ তাৰপিছত ছাৰে মোক ক'লে মই ইয়াৰ ওপৰত ল'ৰাকেইটাক আউট অফ মানে স্কুলৰ পৰা আউট কৰি দিম মই এখন এপ্লিকেশ্যন বুলি কয় হেৰি এখন লিখিছোঁ SP ছাৰকো দিছোঁ সৰ্বগাঁও থানাতো দিছোঁ কিন্তু আপুনিও নিজাববীয়াকৈ এখন দি দিয়ক আৰু ইতিমধ্যে এইবিলাক কৰাৰ আগতে আপুনি ফাৰ্ষ্ট এইড হিচাপে মই গাড়ী এখন দিছোঁ আমাৰ অফিচৰ পৰা আপুনি ছাৰ এজনক দিলীপ ছাৰক দিলে 2জনে গৈ পেলাই তেওঁক ট্ৰিটমেণ্টটো কৰক মাৰ্চি হস্পিটেলত গ'লোঁ মাৰ্চি হস্পিটেলত গৈ পেলাই এই CT স্কেন কিবাকিবি এইবিলাক কৰিবলৈ দিলে সেই গোটেইখিনি মই কৰাই মেলি লৈ এতিয়া মানে এই ঘৰ পাইছোঁহি আপোনালোক আহিছে নিশ্চয় এয়া আছিলে তেখেতৰ পিতৃ মই মাতৃৰ ওচৰলৈকো আহিম হয় কওক আৰু এটা কথা আমি যেতিয়া মাৰ্চি হস্পিটেলৰ পৰা ওলাই আহিছোঁ এওঁলোকে ল'ৰাটোক লৈ গাড়ীত আহি আছে মই আগত স্কুটি লৈ আহি আছোঁ তাৰপিছত সিফালৰ পৰা 2টা ল'ৰা আহিছে মানে অলপ মোচনত তাৰপিছত মই এফালৰ পৰা গৈছোঁ সিহঁতে মোলৈ চাই লৈ পেলাই একদম মই এফালে সোমাই দিলোঁ ন হেৰিফালে তাৰপিছত সিহঁতে মোৰ পিছে আহিলে আহি পেলাই মানে মোক পিছা কৰিছে তাৰপিছত আহি পেলাই মই গম পালোঁ মই গ্লাছেদি দেখিলোঁ মই ভাবিছোঁ ইহঁতকেইটাই মোক পিছা কৰিছে মোৰতো অকণ ভয় লাগিলে মই পুলিচৰ মানুহ হ'লেওতো মোৰ অকণ মাইকী মানুহ ন তাৰপিছত মই মানে স্কুটিখন ছাইড কৰি দিলোঁ ছাইড কৰি দি পেলাই মই এওঁলোকলৈ ৰ'লোঁ ৰৈ পেলাই যেতিয়া মই ছাইডকৈ ৰ'লোঁ তেতিয়া সিহঁতে আকৌ পাক মাৰি গুচি গৈছেগৈ এতিয়া সেইটোত মইতো ছাছপেক্ট কৰিব লাগিব সিহঁতৰ ছাত্ৰ আছিলে সেইকেইজন নহয় স্কুলৰ নহয় বাহিৰৰ ল'ৰা মানে অলপ কিবা বেয়া বস্তু খোৱা লোৱাৰ নিচিনা মই গম পাইছোঁ আৰু মোক পিছা কৰিছে আপোনালোকে SP অফিচত গৈ এজাহাৰ দিব এজাহাৰ দিব লাগিব মই এজাহাৰখন আপোনালোকক দেখুৱাব পাৰোঁ মই পাঠ কৰি দিলে ভাল হ'ব নেকি প্ৰিন্সিপালে যেনেকৈ মোক নিৰ্দেশ তেখেতে এটা ভাল কামেই কৰিছে প্ৰিন্সিপালে মই ধন্যবাদ দিছোঁ তেখেতে কৈছে মই এখন দিছোঁ এজ এ পেৰেণ্টছ আপুনিও এখন দি দিয়ক আপুনি FIR দিয়ে নে নাই এনেই এটা এপ্লিকেশ্যন মানে আবেদন কৰে SP ছাৰক মই বোলো মোৰ যিহেতু গাৰ্জেন SP ছাৰ আৰু যিহেতু আজিৰ দিনটোত মই খুবেই ব্যস্ত মই কেনেকৈ গ'লোঁ কিয় গ'লোঁ ছাৰৰ মোকতো নাজানে গতিকে মই মই ছাৰক এখন দিমেই এই তেতিয়াৰ পৰা মই SP ছাৰলৈ ৰখি আছিলোঁ SP ছাৰ লাঞ্চৰ কাৰণে গ'ল যে এতিয়া ইভিনিঙত মই ছাৰক দৰখাস্তখন নিশ্চয় দিম নিশ্চয় এয়া আছিলে মই বৰ দুখ পাইছোঁ কাৰণ কেলৈ আমি নিৰাপত্তাহীনতাত ভুগিছোঁ আমি ৰাইজৰ নিৰাপত্তা দিবলৈ গৈ পেলাই নিজৰ ঘৰ সংসাৰখন যদি এনেকৈ কৰে দিন দুপৰতে আমি কেনেকৈ জীয়াই থাকিম কওক ৰাইজক নিৰাপত্তা দি পেলাই নিজৰ সন্তানৰ নিৰাপত্তা মোৰ ছোৱালীজনী TDC 5th ছেমিষ্টাৰ নগাঁও কলেজ তাইলৈওতো মানে যে চেপিছে তাই দি চেপোতে সি উশাহ ল'ব পৰা নাই কোনোবা এটা লগৰে কৈছে হেনো জীৱ যাব এতিয়া এৰি দে তেতিয়া এৰি দিছে মানে 1 ছেকেণ্ডত তাৰ জীৱ গ'ল দুখৰ কথা দুখৰ বিষয় যে
পিতৃ মাতৃ দুয়োগৰাকী আৰক্ষী আৰু বৰ্তমান সংবাদ মাধ্যমৰ আগত তেওঁলোকে উচুপনি কাঢ়িছে, তেওঁলোকে উচুপিছে যে নাৰীৰ নিৰাপত্তা দিবলৈ গৈ আমাৰ নিজৰ সন্তানৰে আমাৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে, আমি নিজৰ সন্তানৰ নিৰাপত্তা দিবলৈ পৰা নাই, এই ধৰণৰ তেওঁলোকে মন্তব্য বৰ্তমান দেখিবলৈ পোৱা হৈছে সংবাদ মাধ্যমত কৰিছে। আৰু এটা কথা ক'ম এইখিনিতে যে সেইকেইজন ছাত্ৰ, যিকেইজন ছাত্ৰ ক্লাছ 10ত পঢ়ে, সেইকেইজন ছাত্ৰৰ মানসিকতা কেনেকুৱা হ'ব যে ক্লাছ 10ত পঢ়ি থাকোঁতে কাৰোবাক মাৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে, কম্পাছ লৈ আহিছে, ৰড লৈ আহিছে বা পানী বটলেদি তেওঁক মৰিওৱা হৈছে, তাৰপিছত তাই দি ডিঙি চেপা হৈছে, আৰু এগৰাকী তাৰে ছাত্ৰই কৈছিল যে এৰি দিয়া নহ'ব মৰি যাব। গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব ক্লাছ 10ত, আৰু যে এইসকল যুৱকেই যেতিয়া গৈ পেলাই ডাঙৰ হ'ব তেওঁলোকে এইসকলে কি কৰিব সমাজৰ বাবে, যে এইসকলেইতো যিটো অপৰাধমূলক কাৰ্য আছে, অপৰাধমূলক কাৰ্যত এইসকলেই নামি পৰিব। কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু নগাঁও আৰক্ষী কিন্তু কঠোৰ হ'ব লাগিব। নগাঁও আৰক্ষীয়ে কিন্তু এই যিকেইজন যুৱকৰ বা ছাত্ৰৰ নাম কৈছে, সেউজ গায়নে যিকেইজনৰ নাম কৈছে, সেইকেইজনক কিন্তু অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ কৰি কিন্তু উচিত শাস্তি দিলেই নহ'ব, তেওঁলোকৰ পৰা এই মানসিকতা কিন্তু আঁতৰাব লাগিব যে এই ধৰণৰ যাতে মানসিকতা কোনো কাৰণত নকৰে। কাৰণ এজন ছাত্ৰক নিজতকৈ তলৰ ক্লাছ 9ৰ এগৰাকী ছাত্ৰক এই ধৰণে নিৰ্মম প্ৰহাৰ কৰিছে, কিন্তু এইটো বৰ লাজৰ কথা, দুখৰ কথা। নগাঁৱত সংঘটিত হৈছে, নগাঁও খাইজুটিত তেওঁলোকে পঢ়ে, এখন আগশাৰী বিদ্যালয় বুলি কোৱা হয়, য'ত তাত তেওঁলোকে অধ্যয়ন কৰে, তাত এই ধৰণৰ কাৰ্য সংঘটিত হৈছে। আৰু তাতোতকৈ ডাঙৰ কথা, পিতৃ মাতৃ দুয়োগৰাকী আৰক্ষী, কিন্তু আৰক্ষী পুত্ৰ হৈ কিন্তু আজি নিৰাপত্তাহীনতাত ভুগিছে খোদ আৰক্ষীৰে সন্তানে।